কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক উষ্ম আদৰণি। ৰঙাপৰাত শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক দলীয় কৰ্মীৰ উষ্ম আদৰণি। ৰঙাপৰাত আজি 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনায়। বিৰোধী বিজেপি দলক প্ৰত্যাহ্বান জনাই কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে বিশাল ৰেলীৰে দলৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জুক নামনি গাঁৱৰ সীতাৰাম মন্দিৰ প্ৰেক্ষাগৃহলৈ আদৰি লৈ যায়। আদৰণি অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিয়ে কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দলটিত স্বতঃস্ফূৰ্তভাৱে যোগদান কৰে। সভাৰ শেষত কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে সোনিয়া গান্ধী জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ভূপেন বৰা জিন্দাবাদ, প্ৰেমলাল গুঞ্জু জিন্দাবাদ, ভীমানন্দ তাঁতী জিন্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। আজি আমাৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা হৈছে। আজি মাটি আমাৰ নিজৰ পৰা কাঢ়ি লৈ আজি বাহিৰৰ অধিক পুষ্টিক আজি তেওঁলোকে গতাই দিয়া হৈছে। আজি জাতিৰ কথা কৈছে। আজি আপোনালোকে চাওক, তেখেতলোকে যি জাতিৰ কথা কৈছিলে, NRC প্ৰস্তুত কৰি আমাৰ ইয়াত থকা যিসকল আমি বাংলাভাষী, আমি যি সম্প্ৰদায়, আমি সকলো সম্প্ৰদায়ৰ মাজত আমাক আজি সংঘৰ সৃষ্টি কৰি দিয়া হৈছে। আজি বতৰ কৰি ৰাখি দিয়া হৈছে। এই কথাবিলাক এনেধৰণে ৰাখি দিয়া হৈছে। আৰু তাৰ পিছত কি কৰিছে যে এই নিৰ্বাচনৰ আগে আগে তেওঁলোকে এটা ধাৰ্মিক এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে আকৌ আপোনালোকে জানে আমাৰ মাজত কাখন জাপি দিছে। ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।